নমস্কাৰ, মোৰ চিটিজেন চেনেলৰ পৰা আপোনালোকক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজি এটা বিশেষ বিষয় লৈ পেলাই আপোনালোকৰ আগত চমু বক্তব্য দাঙি ধৰিবলৈ বিচাৰিছোঁ। বৰ্তমান আমাৰ অসমত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক বিশৃংখলতাৰ পৰিৱেশ সৃষ্টি কৰিছে। বিশেষকৈ কিশোৰ আৰু কিশোৰীসকলৰ মাজত এই বিশৃংখলতাটো আমি দেখিবলৈ পাইছোঁ। যেতিয়া এজন নৱম শ্ৰেণীৰ ছাত্ৰই এজন দশম শ্ৰেণীৰ ছাত্ৰক ঘুচিয়াই হত্যা কৰে, এজন ছাত্ৰই যেতিয়া এজন অধ্যক্ষক ছুৰী আঘাত কৰি পেলাই হত্যা কৰে, তেতিয়া নিশ্চয় ভাবিব লাগিব যে ক'ৰবাত কিবা বিজুতি ঘটিছে নিশ্চয়। আৰু এই ছাত্ৰসকলৰ মাজত বা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিশোৰীসকলৰ মাজত এনেধৰণৰ যিবিলাক ঘটনা ঘটিবলৈ পাইছে, এই ঘটনাবিলাকৰ কাৰণে দায়ী কোন সেইটো কথাইহে বৰ্তমান সময়ত আমি আলোচনা কৰিব লাগে, সমাধান কৰিব লাগে। কেৱল ছাত্ৰসকলক আমি দুখ দিলেও নহ'ব, বিদ্যালয়ৰ ছাত্ৰসকলক দুখ দিলেও নহ'ব, শিক্ষকসকলক আমি দুখ দিলেও নহ'ব। কিন্তু প্ৰথমবাৰৰ কাৰণে মই ভাবিছোঁ এই ব্যৱস্থাটো, এই ছাত্ৰসকলৰ মাজত এই যিটো চৰিত্ৰৰ পতন ঘটিছে, এই পতন ঘটাৰ প্ৰধান কাৰণটো হৈছে বৰ্তমান সময়ৰ অভিভাৱকসকল। প্ৰথম কথা হ'ল কি, ছাত্ৰসকলক এজন অভিভাৱকে বিদ্যালয়ত নামভৰ্তি কৰি দিয়া, কিতাপ কাগজ কিনি দিয়া বা ভাল ধৰণে টিউশ্যন দিয়াৰ পাছতে সেইখিনি তেখেতৰ দায়িত্ব শেষ বুলি ভাবি লোৱা দেখা যায়। কিন্তু প্ৰকৃততে সেইটো হ'ব নালাগে, কাৰণ ছাত্ৰৰ বা সন্তানটোৰ যিটো ভৱিষ্যত, সেই সন্তানটোৰ ভৱিষ্যত নিৰ্ভৰ কৰে নিজৰ ঘৰখনৰ ওপৰত, অভিভাৱকসকলৰ ওপৰত। গতিকে অভিভাৱকসকলে যেনেধৰণৰ দৃষ্টিগ্ৰহণ কৰে আৰু যেনেধৰণৰ কাৰ্যকলাপ কৰিব, তেনেধৰণৰ কাৰ্যকলাপ বা তেনেধৰণৰ মানসিকতাই আমাৰ সন্তানসকলৰ মাজত গঢ়ি উঠে। গতিকে প্ৰথম কথা হ'ল কি, আমি ছাত্ৰসকলক ভাল হ'বলৈ যোৱাৰ আগত আমি অভিভাৱকসকলে অধিকভাৱে সচেতন হ'ব লাগিব। নিজৰ সন্তানটোৰ আগত আমি কেতিয়াও বেয়া কথা ক'ব নালাগিব। আজি চাওক, আমাৰ ছাত্ৰসকলে চিগাৰেট খায়। সৰু কথা এটা আপোনালোকৰ আগত কৈছোঁ, বহু ছাত্ৰই চিগাৰেট খোৱা যায়। কিন্তু ছাত্ৰজনে কিয় চিগাৰেট খাইছিলে? তেওঁৰ নিজৰ পিতৃয়ে ছাত্ৰজন সৰু হৈ থকা, সন্তানটো সৰু হৈ থকা অৱস্থাত তেওঁ চিগাৰেট খাইছিলে। গতিকে যদি এজন ভাল পিতৃ হ'বলৈ যায়, পিতৃজনে চিগাৰেট খালেও কিন্তু নিজৰ সন্তানটোৰ আগত খাব নালাগে। কাৰণ সন্তানটোৱে যেতিয়া দেখিব দেউতাকে চিগাৰেট খোৱা যিটো চৰিত্ৰ দেখিবলৈ পাব, আৰু এটা সময়ত ডাঙৰ হৈ পেলাই সিও চিগাৰেটটো খাবলৈ যায়। গতিকে প্ৰথম অভিভাৱকজন যদি ভাল হয়, তেতিয়াহে এজন ভাল ছাত্ৰ বা এজন ভাল সন্তানৰ আমি আশা কৰিব পাৰোঁ। আৰু টকা পইচা থাকিলে এজন অভিভাৱক ভাল কেতিয়াও নহয়, বা ধন দৌলত থাকিলে ভালকৈ শিক্ষা দিলে এজন ভাল অভিভাৱক হ'ব নোৱাৰে। এটা সুস্থ বাতাবৰণ দিব লাগিব, ঘৰখনত এটা সুস্থ পৰিৱেশ দিব লাগিব, সুস্থ শৃংখলাবদ্ধ মনোভাৱ গঢ়ি তুলিব লাগিব, আৰু তেওঁৰ সন্তানজনৰ লগত এটা অভিভাৱকে এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব লাগিব। আৰু এই ব্যৱস্থাটোৰ মাধ্যমে আমি এজন ভাল সন্তানক আমি গঢ়ি তুলিব পাৰোঁ। কিন্তু বৰ্তমান সময়ত দেখিছোঁ যে আমাৰ যিখিনি ইমান ব্যস্ততাপূৰ্ণ সময়ত প্ৰতিজন অভিভাৱকে বা প্ৰতিজন পিতৃয়ে নিজৰ সন্তানৰ লগত সময় দিবলৈ সুযোগ নলয় বা সময় দিবলৈ নিবিচাৰে। কোনো এজন পিতৃয়ে ধৰি লওক ৰাতিপুৱাই কামলৈ গৈছে, একেবাৰে ৰাতি 10টা-11টা বজাতো কামত আহিবলগীয়া হৈছে। কোনোবা এজনে হয়তো 7টা-8টা বজাত আহি পেলাই আকৌ বেলেগ ধৰণৰ কিবা ৰাজনৈতিক মিটিং বা সামাজিক কথা আলোচনা কৰি পেলাই ওলাই গৈছে, তেনেকুৱা এটা হৈছে। নিজৰ সন্তানজনে কি পঢ়িছে, কি চিন্তা কৰিছে, তেওঁলোকৰ লগত কোনো সম্পৰ্ক নাই। তেনেকৈ মাতৃসকলেও বহুতে চাকৰি কৰে। আগতে মাতৃসকলে চাকৰি কৰা নাছিলে, আজিকালি পিতৃৰ লগত সমানে মাতৃগৰাকীয়েও চাকৰি কৰে। গতিকে সন্তানজনক এটা কথা হৈছে কি, তেওঁক এজন ভাল টিউশ্যন মাষ্টৰ গোটাই দিছে, কিতাপখিনি কিনি দিছে, ইউনিফৰ্ম কাপোৰ কিনি দিছে, এইখিনিতে পিতৃ মাতৃৰ দায়িত্ব শেষ বুলি ভাবি লৈছে। গতিকে প্ৰথম কথা হ'ল পিতৃ মাতৃৰ দায়িত্ব সন্তানজনে যেতিয়ালৈকে 18 বছৰ নহয়, যেতিয়ালৈকে তেওঁ প্ৰাপ্তবয়স্ক নহয়, তেতিয়ালৈকে সেই দায়িত্ব পালন কৰিব লাগিব। আমি সৰু থকা অৱস্থাত আমি দেখিছিলোঁ আমাৰ যিটো পৰিৱেশ, আমাৰ যিটো মনোভাৱ আছিলে, আজি আপোনালোকক চাওক, মোৰ যিটো বয়স হৈছে, সেই সৰুকালৰ কথা মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। যেতিয়া মোৰ সৰুকালটোত আছিলে, দেউতাই আমাক যেতিয়া ফুৰিবলৈ লৈ যায়, লগত এখন কিতাপ তুলি দিছিলে। কাৰণ দেউতাই কৈছিলে যে কিতাপ এখন পঢ়িব লাগে। গতিকে আমি বাছে মটৰে যেতিয়া যাওঁ, আমি বমি কৰিছিলোঁ সৰুতে, বমি কৰি আপুনি দেউতাই এটা পদ্ধতি গ্ৰহণ কৰিছিলে, এখন কিতাপ হাতত তুলি দিছিলে। আমি সেই সময়ত চান্দু মামা নামৰ এখন কিতাপ পঢ়িছিলোঁ, অমৰ চিত্ৰৰ কথা পঢ়িছিলোঁ। আৰু সেই কিতাপখন পঢ়ি যাওঁতে আমি ক'ৰবালৈ যাত্ৰা যে কৰিছোঁ, বমি ভাৱ যে আহিব লাগে, সেইটো পাহৰি গৈছিলোঁ। তেনেকৈ আমি বিভিন্ন সময়ত আমি কিতাপখন লগত ৰাখিছিলোঁ। দোকানলৈ গৈ পেলাই আমি বেলেগ বস্তু কিনাৰ পৰিৱৰ্তে আমাক দেউতাই কৈছিলে এখন কিতাপ কিনিব লাগে, কিতাপখন পঢ়িব লাগে। আৰু সেই কিতাপখন কিনা গুণে সেই কিতাপখন পঢ়া গুণে কি হৈছে, সেই সময়ত আমাৰ মাইণ্ডটো বেলেগলৈ নগৈছিলোঁ, আমাৰ কিতাপখনৰ লগতে আমি জড়িত হৈ পৰিছিলোঁ। কিন্তু আজি বৰ্তমান চাওক, আজি সন্তানৰ পিতৃ মাতৃয়ে কি দি দিছে, এটা মোবাইল হাতত তুলি দিছে। মোবাইল লাগে, হয়, অনলাইন কৰিবৰ কাৰণে মোবাইল লাগে, সেইটো সত্য কথা। কিন্তু সন্তানজনে অনলাইন কৰিছেনে কি কৰিছে, সেই পিতৃয়েতো খবৰ ৰাখিব লাগে। বৰ্তমান সময়ত মোবাইলটো আমাৰ কাৰণে অতি প্ৰয়োজন। বৰ্তমান সময়ত মোবাইলৰ অবিহনে আমাৰ পৃথিৱীখন স্তব্ধ হৈ যাব বুলি ভাবিছোঁ। কাৰণ মোবাইল এটা হাতত থাকিলে আমি গোটেই পৃথিৱীখন আমি পাওঁ। AI আছে, AI প্ৰযুক্তি আমি মোবাইলতে ল'ব পাৰোঁ। AI যিটো আমাৰ হোৱাটছআপ আছে, সেই হোৱাটছআপৰ যোগেদি বিভিন্ন কথা জানিব পাৰোঁ। গুগলতকৈ বিভিন্ন তথ্য আমি পাব পাৰোঁ। কিন্তু কেনেধৰণে ব্যৱহাৰ কৰিছোঁ, সেই কথাটো আমাৰ অভিভাৱকসকলে গুৰুত্ব দিব লাগে। কিন্তু আমাৰ অভিভাৱকসকলে কিন্তু গুৰুত্ব সেইটো নিদি পেলাই মাত্ৰ এটা দামী মোবাইল দিলে, ল'ৰাজনে যদি বিচাৰে যে, সন্তানজনে বিচাৰে যদি এটা ভাল মোবাইল তেওঁৰ হাতত তুলি দিছে, বাইক এখন লাগে বুলি কওঁতে ভাল বাইক এখন দিছে। কিন্তু এইটো চিন্তা কৰা নাই যে সন্তানজনে সেই মোবাইলটোত কি চাইছে, এক নম্বৰ কথা। কিন্তু সেই সন্তানজনে তেওঁৰ হাতত বাইকখন তুলি দিয়ে, এই কথা চিন্তা কৰা নাই যে সন্তানজনৰ হাতত ড্ৰাইভিং লাইচেন্সখন আছেনে নাই,
তেওঁ বাইকখন ভালকৈ চলাব পাৰে নে নোৱাৰে সেই কথাখিনিৰ ওপৰত গুৰুত্ব দিয়া নাই। গতিকে সন্তানজনে কাইলৈ যেতিয়া সেই বাইকখন চলাই পেলাই যেতিয়া মৃত্যুমুখত পৰেগৈ, বাপেকে তেতিয়া হিয়াধুনি কান্দে, কিন্তু কান্দি পেলাই লাভ নাই। সন্তানজনক হত্যা কৰাৰ কাৰণে সেই অভিভাৱকজনে দায়ী। মই ভাবিছোঁ সেই অভিভাৱকজনে দায়ী। গতিকে আজিৰ বৰ্তমান সমাজত যি বিশৃংখলতাৰ সৃষ্টি হৈছে, এই বিশৃংখলতাৰ সৃষ্টি কৰাৰ কাৰণে প্ৰথম কথা হ'ল সেই অভিভাৱকসকলক দায়ী বুলি মই ভাবিছোঁ। গতিকে মই এটা কথাই অনুৰোধ কৰিছোঁ, আমাৰ অভিভাৱকসকলে এটা ভাল চিন্তা কৰিব লাগিব, ইতিবাচক চিন্তা গ্ৰহণ কৰিব লাগিব। আৰু আমি লোকৰ প্ৰতি যেনেকুৱা দায়বদ্ধ হওঁ, আজি আমি কওঁ যে বেয়া কাম কৰিব নালাগে, কিন্তু আমি যদি নিজে অভিভাৱকসকলে বেয়া কাম কৰোঁ, সন্তানে বেয়া কাম কৰিব। আমি যদি বেলেগক ভাল ব্যৱহাৰ কৰোঁ, মোৰ সন্তানে বেলেগক ভাল ব্যৱহাৰ কৰিব। ৰাতিপুৱা শুই উঠি যদি মই বেলেগক ধমকি দিবলৈ যাওঁ, বেয়া কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে সেই সন্তানজনেও সেইখিনি শিকি পেলাই তেওঁ শিক্ষাগুৰুকে হওক, বেলেগকে হওক, সেই ধৰণৰ কথাখিনিকে ক'বলৈ যাব। কাৰণ এটা সন্তানে বাপেকহঁতে যি কাম কৰে অভিভাৱকসকলে সেইখিনিকে অনুকৰণ কৰে। গতিকে আজিৰ সমাজখনত আমি ভাল ছাত্ৰ বা ছাত্ৰীসকলক গঢ়ি তুলিবৰ কাৰণে আমাৰ অভিভাৱকসকল সচেতন হ'ব লাগিব। আৰু এই ক্ষেত্ৰত মই এটা কথা কওঁ যে আমাৰ অভিভাৱকসকলৰ ভিতৰতো আকৌ যিখিনি অতি চহকী বা যিখিনি মধ্যবিত্ত মানুহ আছে তেওঁলোকক সচেতন অভাৱ বুলি ভাবোঁ। গাঁৱৰ দৰিদ্ৰ অভিভাৱকসকল কিন্তু অলপ কিছু পৰিমাণে এতিয়াও মানে সচেতন বুলি মই ভাবোঁ। কাৰণ যিখিনি অভিভাৱকৰ হাতত প্ৰচুৰ পৰিমাণে টকা আছে, বহুত প্ৰচুৰ পৰিমাণে টকা আছে, সেইখিনি অভিভাৱকে কিন্তু সন্তানটোৰ চাৰিত্ৰিক দিশটোৰ ওপৰত গুৰুত্ব নিদিয়ে। কাৰণ তেওঁ ৰাতিপুৱা গধূলিলৈ কেনেকৈ টকা পইচা ঘটিব পাৰে সেই চিন্তাটোতে আবদ্ধ হৈ থাকে, মই দেখিবলৈ পাইছোঁ। অৱশ্যে এই ক্ষেত্ৰত সকলো নহয় কিন্তু দেই, আপোনালোকে বেয়া নাপাব, মই সকলোখিনি কথা কোৱা নাই, কিন্তু মই মাত্ৰ মুষ্টিমেয় এইখিনি কথাই কৈছোঁ যিখিনি সন্তান বা ছাত্ৰ অধপতনে গৈছে। গতিকে সন্তানসকলক ভাল পথলৈ আনিবৰ কাৰণে আমাৰ অভিভাৱকসকল সচেতন হ'ব লাগিব, সৎ হ'ব লাগিব, ভাল হ'ব লাগিব। আৰু এজন সন্তানৰ পিতৃয়ে যেনেকৈ ভাবিব তেনেকৈ সন্তানজনক আগবঢ়াই লৈ যাব পাৰে। কাৰণ এটা কথা আমি শুনিছিলোঁ যে কুমলীয়াতে বাঁহডাল ভাজ দিলেহে যেনেকৈ ভাজ দিয়ে তেনেকৈ ভাজ লয়, বুঢ়া কালত বাঁহডাল যদি ভাজ দিবলৈ যায় ভাগি যায়। ঠিক তেনেকৈ এটা সন্তানক আমি ডাঙৰ হওঁতে তেওঁক কথা শিকাই লাভ নাই। প্ৰথমৰ পৰাই তেওঁ যিটো ঘৰখনত যিটো ভেটি স্থাপন কৰে সন্তানজনে পঢ়া শুনা কৰাৰ পৰাই, সেই ভেটিটো স্থাপন কৰা অৱস্থাতে অভিভাৱকজনক সচেতন হ'ব লাগিব। আৰু অভিভাৱকজনৰ গাত থকা যিখিনি বেয়া গুণ আছে সেইখিনি সন্তানৰ আগত প্ৰথম কোনো ক্ষেত্ৰতে প্ৰকাশ হ'বলৈ দিব নালাগিব। প্ৰথম কথাটো সেইটোৱে হৈছে, আপুনি যদি চিগাৰেট ভাল পায় তেতিয়াও আপোনাৰ সন্তানৰ আগত আপুনি চিগাৰেট নাখাব। আপুনি মোবাইল কৰে, আপুনি ফোন কৰে। আজি আমি দেখিছোঁ যে আমাৰ সন্তানসকলে বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে হাতত মোবাইলটো নেৰে বা সৰু কালৰ পৰাই মোবাইলটো এৰিবলৈ বাদ দিয়ে। কিন্তু এটা কথা কওঁ, সেই মোবাইলটো ল'বলৈ কাৰণে বা সেই মোবাইলটো ছাত্ৰজনে বা সন্তানজনে যে লৈছে তাৰ কাৰণে দায়ী কোন? আমাৰ গান। কাৰণ তেওঁতো মাকৰ গৰ্ভত থাকোঁতে মোবাইলৰ কথা শিকা নাছিলে। গতিকে আমি যদি তেওঁলোকৰ আগত মোবাইলটোত হোৱাটছআপ নকৰোঁ, ফেচবুক নকৰি নাথাকোঁ, তেতিয়া কিন্তু সেই ছাত্ৰ বা ছাত্ৰীজনে কিন্তু সেই মোবাইলটো ইউজটো কমাই দিব। আমি বহু ক্ষেত্ৰত মই দেখিছোঁ, যেতিয়া কিছুমান স্কুললৈ মই যেতিয়া দেখোঁ, ৰাস্তাতে গৈ থাকোঁ, অভিভাৱকসকলে যেতিয়া নিজৰ সন্তানটোক লৈ আনে আৰু স্কুলত যেতিয়া সন্তানটো পঢ়ি থাকে, তেতিয়া তেওঁলোকৰ অভিভাৱকে কিন্তু স্কুলৰ বাৰাণ্ডাত বহি পেলাই হোৱাটছআপ ফেচবুক টিপি থাকে, নন ষ্টপ টিপি থাকে। মই দেখিছোঁ, আপোনালোকে বেয়া নাপাব, স্পষ্ট কথাখিনি কৈছোঁ। বহু ক্ষেত্ৰত সন্তানটোক লৈ গৈছে আৰু সন্তানে স্কুলত বহি আছে আৰু সন্তানটোৱে ঠিক দেখি থকাকৈ হওক বা নেদেখি থকাকৈ হওক স্কুলৰ বাৰাণ্ডাতে বহি পিতৃয়ে হওক বা মাতৃয়ে হওক, বেছিকৈ মই মাতৃসকলকে দেখিছোঁ, বেয়া নাপাব, মোবাইলত কিন্তু হোৱাটছআপ পিটিকি থাকে। আৰু যেতিয়া মাকজনীয়ে হোৱাটছআপটো পিটিকি থাকে বা ফেচবুক পিটিকি থাকে, তেতিয়া সেই ছাত্ৰ বা সেই ছাত্ৰীজনৰ বা সেই সন্তানটোৱে কিন্তু সেই ফেচবুক বা হোৱাটছআপৰ পৰা আকৰ্ষিত হ'ব। গতিকে প্ৰথম কথা হ'ল কি, আমি পিতৃ মাতৃয়ে যি কাম কৰিম সেই কামেই সন্তানে কৰিব। গতিকে আমি পিতৃ মাতৃসকলে কিছু ক্ষেত্ৰত সেই কামবিলাকৰ পৰা আঁতৰি থাকিব লাগিব। মই যদি ভাবোঁ যে মই ফোন কৰিব লাগে, তেতিয়াহ'লে হোৱাটছআপ সন্তানজনৰ আগত বন্ধ কৰি পেলাই সৰু মোবাইল এটা ল'লেই হৈ গ'ল। সৰু মোবাইলটোত হোৱাটছআপ নাথাকে, ফেচবুক নাথাকে। গতিকে সন্তানজনৰ আগত আমি ফোন কৰিবলগীয়া হ'লে সৰু মোবাইলটোৰ পৰা ফোন কৰিম। 5 বছৰৰ পিছত আমি ফোনটো বন্ধ কৰি থ'ব লাগে, হোৱাটছআপ ফেচবুক, সেইটো নিয়মৰ কথা। ঠিক তেনেকৈ এজন যদি পিতৃয়ে সপ্তাহটোত চাকৰিয়ে কৰে, সোমবাৰৰ পৰা ধৰি লওক শনিবাৰলৈকে চাকৰিয়ে কৰি থাকে, গতিকে শনিবাৰে ধৰি লওক কেতিয়াবা 4th Saturday 2nd Saturday পায়। গতিকে এই বন্ধকেইটাত কিন্তু তেওঁ ছ'চিয়েল কামেই হওক বা চৰকাৰী কামেই হওক, সকলোবিলাক বাদ দি পেলাই নিজৰ সন্তানটোৰ লগত টাইম দিব লাগে। দেওবাৰৰ দিনটো তেনেকৈ তেওঁ সন্তানটোৰ লগত নিজৰ পৰিয়ালৰ লগত টাইম দি পেলাই ভাল কথা আলোচনা কৰিব লাগে, ভাল কিতাপৰ কথা ক'ব লাগে, কিতাপ পঢ়া পৰিৱেশ তুলিব লাগে। মই ইয়াৰ পিছৰ এটা ভিডিঅ'ত আপোনালোকক ক'ম কিতাপ কিয় পঢ়িব লাগে, আমি কেনেকৈ কিতাপ পঢ়িব পাৰোঁ সেইখিনি কথা ক'ম। মই আপোনালোকক ক'ম কেনেকৈ আমাৰ সন্তানটোৰ পৰা আমি কেনেকৈ মোবাইলটো আমি আঁতৰাই ৰাখিব পাৰোঁ সেই কথাখিনি ক'ম। আৰু ইয়াকে কৈছোঁ মই, আৰু বিশেষ কথা নকওঁ। আৰু পৰৱৰ্তী সময়ত মোৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবৰ কাৰণে চিটিজেন চেনেলৰ ছাবস্ক্ৰাইব আপোনালোকে কৰি লওক। আপোনালোকৰ যদি ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। কিন্তু গঠনমূলক সমালোচনা ভংগীৰে মোক যেন ভাল মন্তব্য আগবঢ়াই উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।